চিকুটি দিয়ে হৈ গৈছে এনেকৈ আপোনালোকক থ'ব পাৰে টোপনি নাই হে গাইজ নমস্কাৰ মই জাহ্নৱী মোৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ আপোনালোকক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম হৈছে 12:30 আগিও ধুৱাই মেলি দিলোঁ তাক খুৱাইছিলোঁ তাই নহয় তাৰমানে মানে কচত ল'লোঁ আৰু এইফালে হৈ আছে ভাত তো আৰু যি দুপৰীয়াৰ কাৰণে কণী আনিছিলে দুটাই কণী আৰু আলু বইল কৰি আছোঁ তাৰপৰা কণী আলু বইল হৈ আছে ভাত আৰু আনিছে মানে মৰাপাত এয়া তো পাত শাকখিনি ভাজি হ'ব এইফালে কণী চব্জি দালি হৈ গৈছে ৰাতিপুৱাই তো এইবিলাকে হ'ব লাহেকৈ লাহেকৈ হৈ থাকিব আৰু মই এইফালে গা পা ধুই মেলি বুজা দিলে আজি ইমান দেৰি হৈছে বনাওঁতে তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই থাকিব শেষলৈকে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম আজি কিন্তু একদম ৰ'দ নাই কিন্তু হ'লেও বহুত গৰম দি আছে হেভি গৰম ৰ'দ নাই আৰু গাখীৰ খুৱাব লাগিব তাই শুই উঠিছিলেহে অলপ আগত উঠাৰ পিছত 11:10 মানত শুই উঠিছে তাৰপিছত মই গা ধুৱাই দিলোঁ হ'লেও মানে শুই গৈছিলে জোলনাত থোৱাৰ লগে লগে সাৰ পাই গৈছে তেতিয়া নোহোৱাই থাকক দেউতা আহিলে দেউতাই ল'ব আকৌ তো ভিডিঅ'টো চাই থাকিব এইফালে ভাত হ'ব উতলি আছে তো লাহেকৈ গাখীৰ থ'ম আৰু জোলনাত এতিয়াতো নোহোৱাই তাই কোনটো পথেই দেৰিকৈ খুৱাম আৰু মানে দুটা কণী থৈ দিছোঁ সেইটো মানে অমলেট কৰি বনোৱা হ'ব দেউতা আৰু পিনাকৰ কাৰণে আৰু মানে দাদাই যোৱাকালি যে লাইনৰ পৰা আহিছে আহোঁতে মানে ভোট জলকীয়া লৈ আহিছে তো সেইবিলাক মই তেলত দি থৈ দিম ধুই থৈ দিছোঁ ৰাতিপুৱাতেই ৰ'দত আছে সেইটো কাটিব লাগিব গাখীৰ থৈলে কাটিব লাগিব কাৰণ জলকীয়াটো বহুত জ্বালা তো দেউতাই সেই দুটা ওচৰত দিম তাৰপিছত মই বনাম আৰু আপোনালোকক দেখুৱাম মই কেনেকৈ মানে সংৰক্ষণ কৰি থৈ দিওঁ জলকীয়াখিনি বহুত দিনলৈকে ৰাইচ গাখীৰ খোৱালৈ হৈ আছে মায়ে কিন্তু চব কৰি আছে কণী বইল কৰিছিলে মায়ে মানে বাকলি চেলাই আছে উপায় নাই গাখীৰ খুৱাইছিলোঁ মানে সেইকাৰণে দেৰি হৈ গ'ল মায়ে অকলে কৰিলে আৰু মই এতিয়া সেই চাঞ্চতে গাখীৰ হৈ আছে মাৰ ফালে হৈ গৈছে কিন্তু চব কৰা অকল বনাবহে মই এইফালে ভোট জলকীয়াখিনি ধুনীয়াকৈ কাটি লওঁ ৰাতিপুৱাই ধুই দিছিলোঁ শুকাই গৈছে আৰু বৰ্তমানে 3-4 ফুটা বৰষুণ দিলে এতিয়া আৰু নাই আৰু গাখীৰ কাপোৰবিলাক উঠালোঁ ৰাতিপুৱাই ধুই দিছিলোঁ নেপিবিলাক সেইবিলাক উঠালোঁ ইয়াতে বহিলোঁ আৰামত তাই শুই আছে আমাৰ ৰুমতে শুৱাই থৈ দিছোঁ ফেন চলাই দাদাৰ ৰুমত মানে দাদাৰ জ্বৰ আহিছে আৰু ফেন চলাই মানে তাত ঠাণ্ডা লাগি যায় তাৰ কাৰণে মানে আমাৰ ৰুমতে শুৱাই থৈ দিছোঁ আৰু এইকেইটাই বেছি অনা নাই দেউতাই যে সেইদিনা আনিছিলে কিনি তাতে মানে ল'লোঁ আৰু এতিয়া পটককৈ মানে পাতল যে আৰু প্লাষ্টিকৰ হয় পটককৈ মানে শুকাই যায় তো কাটি ল'ম ধুনীয়াকৈ আৰু মই এইটো টেমাত ভৰাম এইটো ঘি টেমা হয় মানে ধুই চাফা কৰি লৈছোঁ আৰু আছিলে সৰু হয় এইটো মানে অলপ ডাঙৰ চাইজৰ তাৰ কাৰণে এইটো লৈছোঁ আৰু যদি আনে আৰু কাটিম ইয়াতে ভৰাই দিম আৰু টেনশ্যন নাই তো এনেকৈ মই গোটেইখিনি কাটি ল'ম তো গাইজ ফাইনেলি কাটা হৈ গৈছে চাওক এতিয়া ড্ৰাই হ'ব দিম ড্ৰাই হোৱাৰ পিছত বয়ামত ভৰাম আৰু এতিয়া ড্ৰাই হ'ব দিম ড্ৰাই হৈ লওক ড্ৰাই হওঁতে টাইম লাগিব কাৰণ আজি ৰ'দ নাই যে বতৰটো ডাৱৰীয়া হৈ আছে ৰ'দ দিয়ে আকৌ নাইকিয়া হয় আকৌ বৰষুণ দিয়ে এনেকুৱা মানে হৈ আছে তো হৈ থাকক একো লাহে লাহে হৈ থাকিলে একো প্ৰব্লেম নাই আৰু মাৰ ফালে বনোৱা হৈ গৈছে তো বাচনখিনি ধুই লওঁ তাৰপিছত আপোনালোকক দেখুৱাম আৰু কি হৈছে আৰু গাখীৰ ফালে হৈ আছে আৰু হাতটো একদম ভালদৰে মাজিব লাগিব মাজিছোঁ অলৰেডি কিন্তু হ'লেও মানে মাজিব লাগিব তাৰ কাৰণে বাচনখিনি ধুম বাচনখিনি ধুলে অলপ নাইকিয়া হ'ব ঝালখিনি নহ'লে গাখীৰ ল'ব নোৱাৰিম মই তাই একদম পূৰা কাটিব ঝাল লাগিলে তো গাইজ আমাৰ দুপৰীয়া বনোৱা হৈ গৈছে খাবলৈ বাকী অকল দেউতাই মানে গা ধুব বাকী আছে পিনাকো আহিব আছে দাদাটো ঘৰতেই আছে আৰু কণী দুটা কণী মানে অমলেট কৰি বনোৱা আছে দেউতা আৰু পিনাকৰ কাৰণে ভোক লাগিছে বাৰু দুপৰীয়া আজি একো খোৱা নাই আৰু এইফালে পাত শাক ভাজি তো এইবোৰেই আজি আৰু মানে ড্ৰাই ফিছ চিলৰ চাটনি কৰিছে এয়া আৰু দালি তো এইবোৰে তো পিনাক আহক আহিলে খাম আৰু লাহেকৈ ভাত দাদাৰো গাটো ইমান ভাল নহয় জ্বৰ হৈ আছে আৰু বতৰটো ঠিক মানে ভালদৰে ঠিক হোৱা নাই আৰু ফালে গাড়ী আৰু মাক খেলি আছে
গাৰ্গীৰ ভিডিঅ' মই কেতিয়াবা দিওঁ মানে আজি দিছিলোঁ মই দুটা ভিডিঅ' মানে পিনাক আৰু গাৰ্গী খেলি আছিলে আৰু মা আৰু গাৰ্গী খেলি আছিলে কিন্তু ইউটিউবে সেই ভিডিঅ'টো মোক ডিলিট কৰি দিলে তো মই আকৌ মানে নতুনকৈ মানে এডিট কৰিলোঁ এডিট কৰি ভিডিঅ'টো ডাউনলোড কৰি আকৌ মানে আপলোড কৰিলোঁ কাৰণ মই দুবাৰ আপলোড কৰিছোঁ ভিডিঅ'টো দুবাৰো ডিলিট কৰিছে এটা চিন কাটি আকৌ মানে মই আপলোড কৰিছোঁ আৰু এতিয়ালৈকে হোৱা নাই তো আজি ভিডিঅ' আপলোড কৰোঁতে বহুত দেৰি হ'ব 3:30মান বাজিব পাৰে ঠিক নাই কাৰণ মই ৰাতিপুৱাই মানে আপলোড দিওঁ পটককৈ কিন্তু মানে আজি মই চোৱা নাই যে ইফালে ডিলিট কৰি থৈ দিছে ইউটিউবে তো মই 10টামানত চালোঁ আকৌ মানে লৰালৰিকৈ এডিট কৰি আকৌ মানে ডাউনলোড কৰি তাৰপিছত আকৌ আপলোড কৰিলোঁ তাৰপিছতো ডিলিট কৰি দিলে তাৰপিছত আকৌ মই চালোঁ যে ক'ত ফুল হৈছে পিনাকৰ গাৰ্গী খেলি আছিলে সেইখিনি স্কেনো কাটি দিছোঁ আৰু মাৰটোতো আগতে কাটিছোঁ তো পিনাকৰ গাৰ্গীটো মানে কাটি দিছোঁ ইয়াতে মানে খেলি আছে হাঁহি আছে গাৰ্গীয়ে আৰু একো নাই মানে কুটকুটাই আছে পিনাকে তো গাৰ্গী হাঁহি আছে এইখিনিতে ডিলিট কৰিছে পিছত আকৌ মই এডিট কৰি সেইখিনি স্কেন কাটি আকৌ মানে ডাউনলোড কৰি আকৌ আপলোড কৰিলোঁ এতিয়ালৈকে আপলোড হোৱা নাই তো আজি আপলোড কৰোঁতে বহুত দেৰি হ'ব ভিডিঅ'টো সেইকাৰণে আমাৰ মাথাটো একদম বেয়া হৈ গৈছে কিয় বা ডিলিট কৰি দিয়ে ইয়াতে কিন্তু একোৱেই নাই অকল গাৰ্গীয়ে মানে দেউতাকৰ লগত খেলি আছে আৰু আইতাকৰ লগত খেলি আছে ইয়াতকৈ বেকো একো নাই ভাত পানী খাই অলপ কম বুলি ভাবিছিলোঁ নাই হ'ব নোৱাৰে তাই বাগৰ দিয়ে যে মই অকণমান যদি এইফালে আনো মানে ফিলিং কৰাবলৈ এই কাটি আনো একদম ভাগৰ দিব লগে লগে আৰু চাহটো ভাতখিনি মাৰি থৈ যে তাইৰ চিন্তা নাই বোলে বাপেকে টোপনি মাৰি আছে হৈছেনে কেতিয়া কৰে মানে আৰু এটা টাইম হৈছে 4:30 আধা ঘণ্টা বেছি হ'ব ইমান টাইম এনেকৈয়ে আছোঁ উপায় নাই কি কৰিলোঁ বাহিৰত পূৰা মহ বাহিৰত যদি লৈ যাওঁ মহে কামুৰিব এনেও ৰাতিপুৱা আই ককাতে লৈ যায় যে একদম মহ কামুৰিছে চিকটি দিয়ে নখবোৰ আজি কাটিছোঁ হলৰ চিকটি দিয়ে গুড ইভিনিং সকলোকে আৰু এতিয়া মানে ভোট জলকীয়াখিনি মানে শুকালে আৰু এইফালে গাৰ্গী খেলি আছে বাপেকৰ লগত অলপ সময় লৈ থাকিব দিছোঁ পিনাকক সিও ওলাই যাব মানে তো গোটেইখিনি শুকালে এতিয়া মই ভৰাই ল'ম ইয়াতে একদম ধুনীয়া স্মেল ওলাইছে ভোট জলকীয়াৰ পৰা এইটো কিন্তু পূৰা শুকাই গৈছে আজিয়েই থৈছোঁ মই পূৰা শুকাই গৈছে কিন্তু অলপো পানী নাই এইখিনি কিন্তু পূৰা শুকাই গৈছে গোটেই দিনটো ৰাখিলোঁ মই চামুচৰ সহায়ত বইল ভৰাই ল'ম টোপনি নাই মাছ আছে নে টোপনি নাই ধৰুৱা হৈ গৈছে আৰু বাপেকৰ লগত ফুৰি আছে ই মহ ঠিকছে মহ এইটো লৈ যাওঁ ইয়াতে তেল দিওঁ গৰম কৰি দিবা ঠাণ্ডা নৰ্মেল তেলটো মই গৰম নকৰিম এনেই ঢালি দিম এতিয়া তেনেকেই থাকিব একদম বহুত দিনলৈকে থাকিব এইখিনি ডুবালৈকে তেলটো দিব লাগিব যাতে জলকীয়াখিনি ধুনীয়াকৈ ডুবি থাকে হৈ গৈছে এইটো মাজে মাজে ৰ'দত দিলে হৈ যাব পেলাই হৈ গৈছে এনেকৈ আপোনালোকে থ'ব পাৰে বহুত দিন যে আৰু যোৱা বছৰ মানে থৈছিলোঁ তেনেকৈ মানে খুৱাইছে মাংসৰ লগত ঠাণ্ডা দিনৰ হাঁহৰ মাংসৰ লগত বা কিবা মাংসৰ লগতো দিব পাৰে যদি ঝাল চাল খাব লাগে আমাৰ ঘৰতো কেতিয়াবা মাংস চাংস বনালে অলপ ঝাল লাগে তেতিয়া মানে এনেকৈ দিব পৰা যায় আৰু তো হৈ গৈছে টেমাটোৰ মুখটো কিন্তু তাতে থাকিলে মুখটো লগালোঁ A few moments later. So guys, আৰু এটা বনাই আছোঁ চাহ মা আৰু মোৰ কাৰণে গাখীৰ আৰু দালি গৰম কৰিলোঁ আৰু বাহিৰত পৰা বৰষুণ দি আছে গ্ৰিল তলা লগাই থৈ আহিছোঁ মই আৰু গাৰ্গী আছোঁ দেউতাও গৈছে দোকানত দাদা মানে অলপ গাটো ভাল পালে দোকানত গৈছে কাৰণ অলপ কাম আছে যাব লাগিবই দোকানত আৰু পিনাকে ফালে ওলাই গৈছে পিনাক কেতিয়াবাই ওলাই গৈছে সন্ধিয়া 5টামানতে ওলাই গৈছে সি তো এতিয়া বনাই লওঁ চাহ মোৰ লগতে খাব লাগিব কাৰণ বৰষুণ দি আছে একো লৈ আহিব নোৱাৰিব পিনাকৰ যিহেতু ওচৰত নাই অলপ দূৰত আছে মানে আমাৰ ঘৰৰ পৰা দূৰত আছে তাৰপিছত টাইম লাগিব তাৰ সেইকাৰণে মানে চাহ বনাই খাওঁ মোৰ লগত তো গাৰ্গীৰ ফালে ফিডিং কৰাই থৈ আহিলোঁ তাই শুব মানে দুবাৰ শুৱাব চেষ্টা কৰিলেও নহয় মানে বিচনাত থোৱাৰ লগে লগে সাৰ পাই চকুটোকৈ মেলি হাঁহি দিয়ে
তেনেকৈ মানে থাকক ভাবিলোঁ থাকক তেতিয়া চাহ বনাই খাই লওঁ তাৰপিছত লাহেকৈ যেতিয়া মানে শুব চেষ্টা কৰিব তেতিয়া মানে শুৱাম আৰু লাহেকৈ মাক চাহ দি থৈ আহিলোঁ আৰু মোৰ এইফালে মুড়ি অকল মুড়ি এয়া আৰু গাৰ্গী ফালে উৎপাত দুপৰীয়া মানে আমি ভাত পানী খাই শুম বুলি ভাবিছোঁ তাই উৎপাত মানে কি ক'ম চিঞৰি চিঞৰি যোৱা বাগৰ দিয়ে যে অকণমান কাটি কৰিলে মানে ফিটিং কৰাব কাটি কৰোঁ যে একদম বাগৰ দিব খোজে হাঁহি হাঁহি মোৰ পেট বিষাই গৈছে বাপেকে ফালে শুই আছে বাপেকৰ টোপনি ভাঙি গৈছে ছোৱালীৰ উৎপাতত চিঞৰি আছে তো যাওঁ তাতে চাহ খাওঁ অলপ টিভিও চাওঁ তাৰপিছত ৰাতিৰ খানা চাওঁ কিবা বনাব লগা যদি হয় তেতিয়াহ'লে বনাব লাগিব নহ'লে অকল খালি ভাত আৰু A few moments later. আকৌ আহিলোঁ ৰাতি কাৰণে খানা বনাবলৈ আৰু দাদা যে জ্বৰ হৈ আছে তো মায়ে ক'লে মানে ৰুটি বনাবলৈ তো পিনাকো ফোন কৰিলোঁ সিও ৰুটি খাম বুলি কৈছে দেউতাও খাব ময়ো খাম মাও খাব তো চবৰ কাৰণে ৰুটি বনালোঁ আৰু দুপৰীয়া ভাত আছে সেইবিলাকে মিলাই মিলিকৈ খাম দুপৰীয়া চব্জিও আছে কণী চব্জি দালি আছে সেইবিলাকে হৈ যাব ভাজি এতিয়া আৰু নকৰোঁ কি আৰু ভাজি কৰিম আলু আছে অকল চব্জিৰে হৈ যাব আৰু এইফালে গাৰ্গী খুৱাইছিলোঁ সন্ধিয়া তাই শুইছিলে ধুনীয়াকৈ এতিয়া উঠিলে তো মাক কৈছোঁ অলপ কোচত লৈ থাকা মই বনাই লওঁ তেতিয়ালৈকে তুমি কোচত লৈ থাকা কোচত লৈ থাকিলে তাই শুই থাকিব বিচনা যদি থৈ দিওঁ তাই কিন্তু সাৰ পাই যাব তাৰ কাৰণে মাক ক'লোঁ যে অলপ কোচত লৈ থাকা মই পটাপট বনাই লওঁ বনাই মেলি তাইক ফিটিং কৰাম আৰু ফিটিং কৰি একেলগতে খুৱাম তাৰপিছত আমি খাম আৰু পিনাকৰ দাদা আহিলে আৰু এইফালে বাচনো আছে মানে সন্ধিয়া যে চাহ খাইছিলোঁ সেইবিলাক বাচনো ধুম আৰু তো বেচিনত থৈ দিছোঁ ধুই মেলি মানে এইবিলাক বনোৱা হৈ লওক তাৰপিছত মানে ধুম আৰু দাদা মোৰ মাৰ কাৰণে ড্ৰাই ৰুটি পিনাক আৰু দেউতাৰ কাৰণে মানে ঘি দি বনাম দেউতাৰ দুটা ঘি দি খাব আৰু দুটা মানে গাখীৰ লগত ভিজাই খাব তো সেয়ে খাম আমি আজি আৰু আজি ভিডিঅ'টো এটা সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট